50টা বছৰ অতিক্ৰম কৰি ৰূপজ্যোতি প্ৰাথমিক বিদ্যালয়খনিয়ে এক সুন্দৰ সোণালী ক্ষণৰ সাক্ষী বহন কৰিবলৈ ওলাইছে সমগ্ৰ অঞ্চলবাসীৰ বাবে। গতিকে তাৰে পাকখনত এয়া সোণালী জয়ন্তী অনুষ্ঠানৰ লাইভ ফুটা স্থাপনৰ আদি দৃশ্য আপোনালোকক দেখুৱাবলৈ আগবাঢ়িছোঁ। এইখনেই হৈছে আপোনালোকে দেখি থকা ৰূপজ্যোতি প্ৰাথমিক বিদ্যালয় ২ নং মমৰী গাঁৱৰ তেনেই নৈ দাঁতিকাষৰীয়া অঞ্চলত ২ নং মমৰী গাঁৱৰ মধ্যবিন্দুত আছে। গতিকে আজি সোণালী জয়ন্তী অনুষ্ঠান অহা আগন্তুক ২১, ২৮ আৰু ২৯ মাৰ্চ তাৰিখে আমি সমগ্ৰ মমাৰী অঞ্চলবাসীৰ লগতে বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰীসকলে একত্ৰিত হৈ উদযাপন কৰিবলৈ আগবাঢ়িছোঁ। গতিকে সকলোকে সাদৰে নিমন্ত্ৰণ জনালোঁ আৰু লগতে আজি লাইভ ফুটা স্থাপনৰ কিছু দৃশ্যাংশ আপোনালোকলৈ আগবঢ়াম বুলি আজি এই ভিডিঅ'টো কৰা হ'ল। গতিকে আপোনালোক সকলোকে নিয়ৰ এক স্বপ্নলৈ সাদৰে স্বাগতম জনাই আজিৰ এই সুন্দৰ ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াইছোঁ। ইতিমধ্যে গাঁৱৰ সমূহ ৰাইজ উপস্থিত হৈছে, প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলো আহিছে আৰু ইতিমধ্যে জোখমাখ সকলো কৰি থকা হৈছে। আপোনালোকে দেখি আছে জোখমাখ কৰি থকা হৈছে আৰু এইফালে ৰাইজ বহি আছে। এটা সুন্দৰ পৰিৱেশ আৰু আজিৰ দিনটোৰ প্ৰায় আৰম্ভ বুলিয়ে ক'ব লাগিব। ২১ মাৰ্চ তাৰিখে হ'ব স্কুলৰ ছাত্ৰ ছাত্ৰীসকলৰ খেল ধেমালি আৰু তাৰ এটা সপ্তাহৰ পাছত ২৮ মাৰ্চ তাৰিখে হ'ব ২৮ মাৰ্চ তাৰিখৰ প্ৰথম দিনা কাৰ্যসূচী বুলিয়ে ধৰিছোঁ আৰু খেল ধেমালি কাৰ্যসূচীটো এটা সম্পূৰ্ণ সুকীয়া। এটা সপ্তাহৰ আগতে আমি সেইখিনি সমাপন কৰিম আৰু ২৮ মাৰ্চ তাৰিখে অনুষ্ঠান আছে। পুৱাৰ ভাগৰ পৰা কাৰ্যসূচী আপোনালোকে ইউটিউবত পাৰিলে দি দিম, মই আপোনালোকে চাব পাৰিব। আৰু ২৮ আৰু ২৯ 2 দিনৰ সম্পূৰ্ণ কাৰ্যসূচী আছে। গতিকে পুনৰবাৰ কৈছোঁ সকলোকে এই ২ নং মমাৰী গাঁৱৰ নৈপৰীয়া অঞ্চলত থকা এই ৰূপজ্যোতি প্ৰাথমিক বিদ্যালয়খনলৈ আহিব ২৮ আৰু ২৯ মাৰ্চ তাৰিখে। ২১ মাৰ্চ তাৰিখে নাহিলেও আপত্তি নাই, কিন্তু ২৮ আৰু ২৯ মাৰ্চ তাৰিখে সকলোকে নিমন্ত্ৰণ জনাইছোঁ। আহক, আহি এই সুন্দৰ সোণালী ক্ষণৰ আমি সাক্ষী হোৱাৰ লগতে আপোনালোকো সাক্ষী হওক। এয়াই চাই থাকক, বৰ বিশেষ একো নকওঁ, আপোনালোকে মাত্ৰ চাই যাওক ভিডিঅ'টো। কৈ আছে জন্ম জয়ন্তী 50 বছৰ আমাৰ বিদ্যালয় ইয়াৰ অতীত আমি ৰোমন্থন এতিয়া আমি আমাৰ যেতিয়া অনুষ্ঠান অৱস্থিত কৰি কথা হ'ল আজি এই মূল কাৰ্যসূচী বা প্ৰথম কাৰ্যসূচী বিদ্যালয়ৰ লগত জন্ম লগ্নৰ পৰাই জড়িত আমাৰ মানিক ডেকা বাপক আমি প্ৰস্তাৱ কৰি খাওয়া ধৰা হৈছে। এখন কিতাপ দিব, তাত দি দিওঁ, এখন তলত দি দিওঁ, ঢালখনৰ তলত পাছত মাৰি দিম, এইটো আগফালে থিয় কৰি ক'বলৈ ঘূৰাই দিম। হ'ব পূবফালে থাকক। লগতে আমাৰ এই বিদ্যালয়ৰ আমাৰ পৰিচালনা সমিতিৰ সম্পাদক আৰু সভানেত্ৰী দুয়োগৰাকীকে আমি সহায় কৰি দিবৰ কাৰণে অনুৰোধ জনাইছোঁ। বৈকুণ্ঠৰ পাৰিষদ বাপ বান্ধৱ মান্যসকল, আমি এই লাইভ ফুটাৰ কাৰণে আমি এই অনুষ্ঠান ভাগি কৰিবলৈ যাওঁতে কায়ে বাক্য অনেকখিনি হয়তো ভুল হ'ব পাৰে, আৰু হয়তো সংৰক্ষণ কৰি অভয়চন্দ্ৰ ঠাই কৃষ্ণ হৰি কৃষ্ণ শংকৰ গুৰু হৰি ৰাম হৰি ৰাম কৃষ্ণ।
ওলাই গৈছে ভল্টেজটো বঢ়াই চাগে ভল্টেজ অকণমান ডাঙৰ মানে স্পেচটো বেয়া যে জেগাটো এতিয়া নহয় good আমি এটা কথা ইতিমধ্যে আপোনালোক সকলোৱে দেখিলে লাই খুঁটা স্থাপন হৈ গ'ল আৰু সকলোৱে ল'ৰা ছোৱালী মানে স্কুলৰ ছাত্ৰ ছাত্ৰী আৰু ৰাইজসকলেও অলপ অলপ মাতি দিলে মাতি দিয়াৰ পাছতে জাতীয় সংগীতেৰে আজি এই অনুষ্ঠানটো সামৰণি মাৰিবলৈ ওলোৱা হৈছে গতিকে এয়া বুকুত হাত থৈ জাতীয় সংগীত পৰিৱেশন বিদ্যালয়ৰ প্ৰধান শিক্ষক শ্ৰীযুত অজয় মল্লিক ছাৰৰ ধন্যবাদ জনাইছোঁ তেওঁ অতি সুন্দৰভাৱে আমাৰ যিটো অসমৰ জাতীয় সংগীত সুন্দৰভাৱে তেওঁ পৰিচালনা কৰিলে আৰু এই অনুষ্ঠানটো যাতে সকলোৱে সহায় সহযোগিতা কৰি আগবঢ়াই নিয়ে যিহেতু আমাৰ আৰু বেছি দিন নাই আমাৰ এই সোণালী জয়ন্তী উদযাপন কৰিবলৈ গতিকে আপোনালোকৰ সহায় সহযোগিতা আশা কৰি আমাৰ আজিৰ অনুষ্ঠান ইতিমধ্যে সামৰণি হৈছে বুলি আমি আৰু ইয়াৰ পিছতে আমাৰ ছাৰহঁতে অলপ সামান্য জলযোগৰ ব্যৱস্থা কৰিছে গতিকে সকলোৱে জলযোগ যাতে গ্ৰহণ কৰি আমাৰ অনুষ্ঠানভাগী সাফল্যমণ্ডিত কৰি তোলে তাৰ বাবে ধন্যবাদ জনাইছোঁ আৰু জাতীয় সংগীত পৰিৱেশন কৰি শেষ কৰাৰ লগে লগে অনুষ্ঠানটো আমি সফল সমাপ্তি হৈছে বুলি ঘোষণা কৰিলোঁ আৰু তাৰ পাছতেই সকলোকে একাপ চাহ খাবলৈ মাতি অনা হৈছে আৰু এই ৰাইজে চাহ খাই থকাৰ কিছু দৃশ্যাংশ আপোনালোকলৈ আগবাঢ়োঁ আৰু ভিডিঅ'টো হয়তো আপোনালোকে ভাল পাব আশা কৰিম লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যিসকলে ছাবস্ক্ৰাইব কৰা নাই আৰু বেল আইকন বুটামটো দবাবলৈ নাপাহৰিব আৰু এইসকলে হাঁহিচক মুখত অনুষ্ঠান আৰম্ভ হ'ল বুলি খুব ফূৰ্তি পাইছে গতিকে এয়া আছিল এটা সৰু ভিডিঅ' আশা কৰোঁ ভিডিঅ'টো আপোনালোকে আগ্ৰহেৰে আঁকোৱালি ল'ব আৰু অনুষ্ঠানলৈ আহিব বুলি আশা কৰিলোঁ